আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 7ৰ তোমালোকক গণিত বিষয়ৰ অনুশীলনী 2.b প্ৰশ্নবিলাক উত্তৰ কৰাই দিব লৈছো গতিকে ভিডিঅ'বোৰ ভালদৰে মন কৰিবা এ তোমালোকৰ প্ৰথম প্ৰশ্নটো কি দিছে তোমালোকে ভালদৰে এবাৰ পঢ়ি চাবা তোমালোকৰ দিছে তলৰ প্ৰতিটো ভগ্নাংশৰ চাৰিটাকৈ গুণনীয়ক নিৰ্ণয় কৰা গুণনীয়ক কি বস্তু হয় আমি প্ৰথমতে জানি ল'ব লাগিব বা কিদৰে উলিয়াব পৰা যায় তোমালোকে গম পাই ল'বা প্ৰথম প্ৰশ্নটো তোমালোকৰ 5/4 দিয়া আছে 5/4 গুণনীয়ক লিখিব কৈছে তোমালোকক চাৰিটাকৈ গতিকে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে 4 গুণনীয়ক উলিয়াবা 4 গুণনীয়ক কেনেকৈ উলিয়াব তোমালোকে মন কৰিবা 4 গুণনীয়ক হৈছে তোমালোকৰ 4 উৎপাদক বিলাকে হৈছে ইয়াৰ গুণনীয়ক গতিকে তোমালোকে 4 উৎপাদক উলিয়াই ল'বা 1 2 আৰু 4 যেহেতু 4টোক আমি 1 ৰো হৰণ কৰিব পাৰো 2 ৰো পাৰো আৰু 4 ৰো পাৰো গতিকে 4 গুণ আমি গুণনীয়ক পাই গলো 1 2 4 ইয়াৰ পিছত তোমালোকে তলৰ সংখ্যাটো যেটো হৰ আছে এই হৰটো তোমালোকে গুণিতক উলিয়াবা 5ৰ গুণিতক কি হ'ব তোমালোকৰ 5 10 15 20 ডট 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 গতিকে আমি 4টা লিখিলো আৰু ইয়াৰ পিছত ডট 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 বহাই দিলো মানে গুণিতক আমাৰ সংখ্যা পোৱা যায় গতিকে এতেকে আমি উত্তৰ কি লিখিম চোৱা 5/4 গুণনীয়ক হ'ল তোমালোকে লিখিবা 5/1 এই 5টো দিবা আৰু এই 1টো দিবা 5/1 লিখিব পাৰিবা 5/2 আৰু 5/4 লিখিব পাৰিবা ইয়াৰ পিছত ঠিক তেনেকৈ তোমালোকে 10/1 লিখিব পাৰিবা 10/2 10/4 ইয়াৰ পিছত তোমালোকে 15/1 15/2 15/4 ইয়াৰ পিছত তোমালোকে 20/1 20/2 আৰু 20/4 আৰু বিভিন্ন ধৰণৰ লিখিব পাৰিবা গতিকে মই তোমালোকক 4টা লিখাই দেখিছো তোমালোকে 4টা লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকৰ চাবা আৰু এটা দিছে এবাৰ দিছে 3/7 ইয়াৰ যদি গুণনীয়ক উলিয়াব লগিয়া হয় আমি কি কৰিম প্ৰথমতে 3 গুণনীয়ক উলিয়াই লম 7ৰ গুণনীয়ক ওপৰৰ সংখ্যাটো যেটো তোমালোকৰ লব থাকে এই লবৰ তোমালোকৰ গুণনীয়ক উলিয়াই লবা ইয়াৰ গুণনীয়ক হৈছে তোমালোকৰ গুণনীয়ক মানে তোমালোকে গম পাবা যে উৎপাদক হয় উৎপাদক কিমান হ'ব তোমালোকৰ 7 আৰু 1 আৰু 7 হ'ব ইয়াৰ পিছত তোমালোকে 3 গুণিতক বিলাক উলাবা 3 গুণিতক হৈছে 3 আৰু 3 2 গুণ 6 হ'ব 3 3 গুণ 9 আৰু 3 4 গুণ 12 আৰু তোমালোকে লিখিব পাৰা কিন্তু ইয়াত তোমালোকে নিলিখিলেও হ'ব ডট ডট বুলি লিখি ৰাখিবা ইয়াৰ পিছত তোমালোকে এতেকে 3/7ৰ 4টা গুণনীয়ক হ'ল তোমালোকে লিখিবা 3/1 3/7 মানে প্ৰথমে 3/1 দিলা 3/7 দিলা ইয়াৰ পিছত তোমালোকে 6/1 দিবা আৰু 6/7 দিবা ইয়াৰ পিছত তোমালোকে ইচ্ছা কৰিলে 3/9/1 আৰু 9/7 বুলি লিখিব পাৰিবা ইচ্ছা কৰিলে তোমাৰ 12/1 আৰু 12/7 বুলি লিখিব পাৰিবা কিন্তু তোমালোকে লিখিব নালাগে কাৰণ তোমালোকক 4টাহে লিখিব কৈছে ইয়াৰ পিছত নেক্সট তোমালোকে চাবা কি দিছে তোমালোকৰ 3 সমষ্টি 5/1 দিছে গতিকে 3 সমষ্টি 5/1 যদি দিয়ে প্ৰথমতে আমি ইয়াৰ সমষ্টিটো ভাঙি লম 3 আৰু 5 3 5 গুণ 15 আৰু 15 কে 16 মানে 5/16 হ'ব এতিয়া আমি ওপৰৰ সংখ্যাটো লব এই লবৰ আমি গুণনীয়ক উলিয়াম 16ৰ গুণনীয়ক কি হ'ব পাৰে তোমালোকে ভালদৰে মন কৰিবা 16ৰ উৎপাদক বিলাকে হৈছে ইয়াৰ গুণনীয়ক 16টোক আমি 1 ৰো হৰণ কৰিব পাৰো 2 ৰো পাৰো 4 ৰো পাৰো 8 ৰো পাৰো আৰু 16 ৰো পাৰো গতিকে আমি ইয়াৰ গুণনীয়ক বিলাক লিখি ললো 1 2 4 6 8 আৰু 16 ইয়াৰ পিছত তোমালোকে 5ৰ তলৰ সংখ্যাটো যেহেতু 5 আছে গতিকে 5ৰ গুণিতক উলাবা মানে তলৰ সংখ্যাবিলাকৰ গুণিতক আৰু ওপৰৰ সংখ্যাবিলাক গুণনীয়ক তোমালোকৰ গুণিতক কি হ'ব 5 10 15 20 ডট 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 হ'ব গতিকে তোমালোকে এইদৰে লিখিবা তেকে 3 সমষ্টি 5/1ৰ 4টা গুণনীয়ক হ'ল তোমালোকে লিখিবা 5/1 এই 5টো দিবা 5/1 লিখিবা 5/1 লিখিলো 5/2 লিখিব পাৰিবা 5/2 লিখিলো 5/4 লিখিলো আৰু তোমালোকে 5/8 বুলি লিখিব পাৰিবা বা তোমালোকে 15/2 বুলি লিখিব পাৰিবা ইয়াৰ যিকোনো এটা এইখিনি সংখ্যা ওপৰত থাকিব এইখিনি সংখ্যা তলত থকাকে তোমালোকে যিকোনো 4টা সংখ্যা বনাব পাৰিবা গতিকে মই তোমালোকক 15/2 লিখি দিছো মই ইচ্ছা কৰিলে 15/1 লিখিব পাৰো নিশ্চয় তোমালোকে বুজি পাইছা ইয়াৰ পিছত আকৌ দিছে তোমালোকক 4 নম্বৰ প্ৰশ্ন ইয়াত দিছে তোমালোকৰ 9/5ৰ
গুণিতক তোমালোকৰ 4টা উলিয়াব কৈছে গতিকে তোমালোকে লিখিবা 5ৰ গুণনীয়ক 5ৰ গুণনীয়ক মানে আছে 5ৰ উৎপাদক মত লিখিবা 5ৰ উৎপাদক 1 আৰু 5 হ'ব ঠিক তেনেকৈ 9ৰ গুণিতক তোমালোকৰ কি লিখিব পাৰিবা 9 9 2 18 9 3 27 9 4 36 আৰু ডট ডট লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে 9 ভাগৰ 4 এতেকে 9 ভাগৰ 4 গুণনীয়ক 4টা হ'ল তোমালোকে 9 ভাগৰ 1 দিবা 9 ভাগৰ 5 দিব পাৰিবা তাৰপিছত তোমালোকে দিবা 18 ভাগৰ 1 আৰু 18 ভাগৰ 5 আৰু তোমালোকে 27 ভাগৰ 1 27 ভাগৰ 5 36 ভাগৰ 1 আৰু 36 ভাগৰ 5 বুলি লিখিব পাৰিবা গতিকে তোমালোকে ইমানকে লিখিব প্ৰয়োজন নাই কাৰণ 4টা দিছে তোমালোকৰ 4টা লিখিলে হ'ব ইয়াৰ পিছত তোমালোকে চাবা 15 ভাগৰ 18ৰ গুণনীয়ক গতিকে 18 আমি কি লিখিম গুণনীয়ক মানে তোমালোকে আৰু এবাৰ কৈ দিছোঁ ভালদৰে মন কৰিবা গুণনীয়ক মানে হৈছে এই 18 উৎপাদকবিলাক 18 উৎপাদক কি হ'ব পাৰে তোমাৰ 1 হ'ব পাৰে কাৰণ 18টোক আমি 1 ৰে হৰণ কৰিব পাৰোঁ 3ৰো পাৰোঁ 3 4 18 আৰু 6ৰো পাৰোঁ আৰু তোমালোকে 9ৰো পাৰিবা আৰু 18ৰো পাৰিবা ইয়াৰ পিছত তোমালোকে 15 গুণিতক লিখিবা 15 গুণিতক কিদৰে লিখিবা যেহেতু 15 গুণিতক 15 হ'বই ইয়াৰ পিছত 2 15 30 আৰু 3 15 গুণ 45 আৰু ডট ডট লিখি দিলোঁ ইয়াৰ পিছত তোমালোকে এতেকে মই লিখি দিছোঁ চাবা 15 ভাগৰ 18ৰ গুণনীয়ক 4টা হ'ল 15 ভাগৰ 1 লিখিবা 15 ভাগৰ 1 মত লিখিবা 15 ভাগৰ 1 ইয়াত দিছোঁ 15 ভাগৰ 3 ইয়াতো লিখি দিছোঁ 15 ভাগৰ 6 ইয়াতো লিখা আছে আৰু 30 ভাগৰ 1 লিখিলোঁ মই 15 ভাগৰ 9 লিখিবও পাৰিলোহেঁতেন কিন্তু মই 30 ভাগৰ 1 লিখিলোঁ তোমালোকে যিকোনো পাৰিবা সেইটো লিখিবা ইয়াৰ পিছত তোমালোকৰ নেক্সট 2 নম্বৰ প্ৰশ্নখিনি চাবা তোমালোকে মই তোমালোকক আগতে অংকবিলাক কৰাই দিছোঁ ইয়াৰ পিছত তোমালোকক বুজাই দিছোঁ গতিকে তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পিছত দিছে তোমালোকৰ তলত দিয়া ভগ্নাংশৰ প্ৰতিটো গোটৰ অতি কমেও 3টাকৈ সাধাৰণ গুণিতক উলিওৱা অতি কমেও সাধাৰণ গুণিতক উলিয়াব কৈছে গতিকে তোমালোকে কি কৰিবা 6 ভাগৰ 5ৰ যদি তোমালোকে উলিয়াব লগা হয় প্ৰথমতে তোমালোকে উলিয়াবা 6 ভাগৰ 5ৰ গুণনীয়ক কি হ'ব 1 হ'ব আৰু 5 হ'ব আৰু 15 ভাগৰ 15ৰ তোমালোকে গুণিতক উলিয়াবা 15ৰ গুণিতক কিমান হ'ব গুণনীয়ক হ'ব তোমালোকৰ 1 3 5 আৰু 15 ইয়াৰ পিছত তোমালোকে 6 গুণিতক তলৰ সংখ্যাখিনি গুণিতক উলিয়াবা 6 গুণিতক তোমালোকে লিখিবা 6 12 18 24 30 36 42 48 মানে 6 বঢ়াই যাবা ইয়াৰ পিছত তোমালোকে 18 গুণিতক লিখিবা 18 গুণিতক হৈছে তোমালোকৰ 8 16 24 32 40 আৰু 48 ডট 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 ইয়াৰ পিছত লিখিবা এতেকে 5 ভাগৰ 6 ভাগৰ 5 আৰু 18 ভাগৰ 15ৰ সাধাৰণ গুণনীয়ক তোমালোকৰ কি হ'ব সাধাৰণ গুণনীয়ক যদি লিখিবলগীয়া হয় আমি লিখিম ইয়াত কি তোমালোকৰ 24 ভাগৰ 1 ইয়াত তোমালোকৰ ইয়াতো 24 আছে ইয়াতো 24 আছে গতিকে তোমালোকৰ 24 ভাগৰ 1 লিখিব পাৰিবা 24 ভাগৰ 5 লিখিব পাৰিবা আৰু তোমালোকে 48 ভাগৰ 1 মানে ইয়াতো 48 আছে ইয়াতো 48 আছে গতিকে 48 ভাগৰ 1 লিখিব পাৰিবা আৰু 48 ভাগৰ 5 লিখিব পাৰিবা গতিকে তোমালোকে ইমানকৈ লিখিব নালাগে তোমালোকে 3টা লিখিব কৈছে 3টা লিখিলে হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে আগবাঢ়ি যাবা এবাৰ তোমালোকৰ 4 ভাগৰ 9 আৰু 4 ভাগৰ 3 আছে গতিকে 9ৰ গুণনীয়ক লিখিবা 9ৰ গুণনীয়ক হৈছে তোমালোকৰ 1 3 আৰু 9 আৰু 3ৰ গুণনীয়ক হৈছে তোমালোকৰ 1 আৰু 3 4 গুণিতক তোমালোকৰ কি হ'ব 4 গুণিতক 4 8 12 16 আকৌ 4 গুণিতক যদি লিখোঁ 4 8 12 16 হ'ব এতিয়া তোমালোকে সাধাৰণ গুণনীয়ক উলিয়াব কৈছে সাধাৰণ গুণনীয়ক উলিয়াবলৈ হ'লে তোমালোকে কি কৰিব লাগিব প্ৰথমতে ইয়াত 2টা থকা কি আছে 4 আৰু ইয়াত 2টা থকা কি আছে 1 আছে গতিকে তোমালোকে 4 ভাগৰ 1 লিখিব পাৰিবা আৰু ইয়াতে 2টা থকা কি আছে 3 ইয়াত 2টা থকা আছে তোমালোকৰ 4 গতিকে 4 ভাগৰ 3 বুলি লিখিব পাৰিবা ইয়াৰ পিছত 8 ভাগৰ 1 আৰু তোমালোকে 8 ভাগৰ 4 লিখিব পাৰিবা গতিকে লিখাৰ প্ৰয়োজন নাই কাৰণ তোমালোকৰ 3টাই দিছে 3টা লিখিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা আকৌ এইবাৰ 5 ভাগৰ 3 আৰু 10 ভাগৰ 7ৰ মাজত 3টা সাধাৰণ গুণিতক লিখিব কৈছে গতিকে তোমালোকে লিখিবা 3ৰ গুণনীয়ক মানে উৎপাদক 1 আৰু 3 7ৰ গুণনীয়ক 1 আৰু 7 5ৰ গুণিতক হৈছে তোমালোকৰ 5
10 15 20 25 30 আৰু তোমালোকৰ 10ৰ গুণিতক হৈছে তোমালোকৰ 10 20 30 আৰু 40 এইদৰে তোমালোকে গৈ থাকিবা এতিয়া তোমালোকে লিখিবা 5 ভাগৰ 3 আৰু 10 ভাগৰ 7ৰ মাজত 7ৰ সাধাৰণ গুণনীয়ক হ'ল সাধাৰণ গুণনীয়ক কেনেকৈ লিখিম আমি 10 ভাগৰ ইয়াত তোমালোকৰ 10 আছে ইয়াতো 10 আছে 10 ভাগৰ ইয়াত 1 আছে 10 ভাগৰ 1 লিখিব পাৰিবা আকৌ তোমালোকৰ ইয়াত 20 ওলাইছে ইয়াতো 20 ওলাইছে গতিকে তোমালোকে 20 ভাগৰ কি লিখিব পাৰিবা 1 আৰু ইয়াত তোমালোকৰ 30 আছে ইয়াতো 30 আছে গতিকে 30 ভাগৰ 1 লিখিব পাৰিবা গতিকে মই তিনিটা লিখি দিলোঁ তোমালোকে চাই পিনে লিখি ল'বা ইয়াৰ পিছত তোমালোকৰ এইবাৰ দিছে সমষ্টি দিছে 2 সমষ্টি 3 ভাগৰ 2 আৰু 3 সমষ্টি 2 ভাগৰ 1 গতিকে প্ৰথমতে সমষ্টি ভাঙি লোৱা 2 সমষ্টি 3 ভাগৰ 2 মানে 3 ভাগৰ 8 3 2 6 6 2 8 3 2 6 6 1 7 মানে 2 ভাগৰ 7 এতিয়া এই 8ৰ কি লিখিবা গুণনীয়ক 8ৰ গুণনীয়ক হৈছে তোমালোকৰ 1 2 4 আৰু 8 ঠিক তেনেকৈ 7ৰ গুণনীয়ক তোমালোকে লিখিবা 1 আৰু 7 ইয়াৰ পিছত তোমালোকে লিখিবা 3ৰ গুণিতক তোমালোকৰ হ'ব 3 6 9 12 15 18 আৰু 21 ইয়াৰ পিছত তোমালোকে চাবা 2ৰ গুণিতক 2 6 4 6 8 10 12 14 16 আৰু 18 এতিয়া তোমালোকে সাধাৰণ গুণিতক লিখিবলৈ হ'লে 2 সমষ্টি 3 ভাগৰ 2 3 সমষ্টি 2 ভাগৰ 1ৰ তিনিটা সাধাৰণ গুণনীয়ক হ'ল প্ৰথমতে ইয়াত চাবা ইয়াত 6 আছে ইয়াতো 6 আছে গতিকে ইয়াত 1 আছে ইয়াত 1 আছে গতিকে 6 ভাগৰ 1 লিখিবা ইয়াত তোমালোকৰ 12 আছে ইয়াতো 12 আছে গতিকে তোমালোকে লিখিবা 12 ভাগৰ 1 আৰু ইয়াত তোমালোকৰ 18 ইয়াতো 18 আছে গতিকে তোমালোকে লিখিবা 18 ভাগৰ 1 ইয়াত দুইটা থকা কি আছে 1 আছে গতিকে তোমালোকে দুইটা থকাখিনি লিখিলে সাধাৰণ গুণনীয়ক বুলি ক'ব ইয়াৰ পিছত তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰ তোমালোকৰ এবাৰ তিনিটা দিছে 2 ভাগৰ 3 5 ভাগৰ 4 আৰু 6 ভাগৰ 7 তোমালোকে লিখিবা প্ৰথমতে 3 গুণনীয়ক হৈছে 1 আৰু 3 4 গুণনীয়ক হৈছে তোমালোকৰ 1 আৰু 2 আৰু 4 7ৰ গুণনীয়ক 1 আৰু 7 গতিকে সকলোতে তোমালোকৰ 1 আছে আৰু ইয়াত তোমালোকে চাবা 2 গুণিতক হৈছে তোমালোকৰ 2 4 6 8 এইদৰে তোমালোকে লিখি যাবা 8 10 12 14 18 16 18 20 22 24 26 28 30 আৰু 5ৰ গুণিতক তোমালোকৰ হ'ব 5 10 15 20 25 30 ডট আৰু 6 গুণিতক হ'ব তোমালোকৰ 6 12 18 24 30 36 42 গতিকে এতিয়া তোমালোকে কি লিখিবা চোৱা 2 ভাগৰ 3 আৰু 5 ভাগৰ 4 আৰু 6 ভাগৰ 7ৰ সাধাৰণ গুণনীয়ক কি হ'ব ইয়াত 30 আছে ইয়াতো তোমালোকৰ 30 এটা আছে আৰু ইয়াতো 30 আছে গতিকে তোমালোকে 30 ভাগৰ 1 লিখিবা কাৰণ 1টো সকলোতে আছে এতিয়া আমি কি কৰিম 30 ভাগৰ 1 লিখিলোঁ ইয়াৰ পিছত আমি কি লিখিম 30 ভাগৰ নহয় 30ৰ পৰা 30 বঢ়াই দিয়া 60 ভাগৰ 1 কাৰণ ওপৰতো তোমালোকৰ দুইটাতে 1 আছেই এতিয়া আমি চাম 60 ভাগৰ 1 আৰু 90 ভাগৰ 1 এইদৰে আমি লিখি যাম ইয়াৰ সাধাৰণ গুণনীয়কবিলাক ইয়াৰ পিছত তোমালোকৰ আৰু কি আছে চাওঁ এইবাৰ তোমালোকৰ আৰু এটা দিছে 6 নম্বৰ প্ৰশ্ন ইয়াত তোমালোকে কিদৰে লিখিবা প্ৰথমতে কাৰ গুণনীয়ক ওলাবা প্ৰথমতে 22ৰ গুণনীয়ক ওলাবা 22ৰ গুণনীয়ক হৈছে তোমালোকৰ 1 2 11 আৰু 22 33ৰ গুণনীয়ক হৈছে 1 3 11 33 আৰু 44ৰ গুণনীয়ক হৈছে তোমালোকৰ 1 2 4 11 22 আৰু 44 এইবাৰ তোমালোকৰ গুণনীয়ক হৈ গ'ল এই সাধাৰণ গুণনীয়ক কি পালোঁ 1 আৰু তোমালোকে 11 পাইছা ইয়াৰ পিছত 7ৰ গুণিতক কি লিখিবা 7 14 21 28 35 14ৰ গুণিতক তোমালোকে লিখিবা 14 28 42 আৰু 56 আৰু ইয়াৰ গুণিতক হ'ব তোমালোকৰ 35ৰ গুণিতক তোমালোকৰ হ'ব 35 70 105 ইয়াৰ আমি সাধাৰণ গুণিতকবিলাক দেখা নাই গতিকে আমি ইয়াৰ লসাগুটো উলিয়াই ল'ম ইয়াৰ লসাগু উলিয়ালে কি হ'ব আমাৰ চোৱা লসাগু আমি উলিয়াইছোঁ 70
গতিকে ইয়াৰ সাধাৰণ গুণিতক হৈছে তোমালোকৰ 70 হ'ব কিদৰে উলিয়াইছোঁ ভালদৰে এবাৰ চাই ল'বা এতিয়া আমি লিখিম 70 ভাগৰ 1 70 ভাগৰ 11 70 ভাগৰ 1 70 ভাগৰ 11 আৰু 140 ভাগৰ 1 আৰু 140 ভাগৰ তোমালোকৰ 11 লিখিবা এইখিনি তোমালোকৰ আছিলে প্ৰশ্ন উত্তৰ আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক বাকি প্ৰশ্ন উত্তৰবিলাকো কৰাই দিম যদি তোমালোকে মোক মোৰ ভিডিঅ'বিলাক বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্টত জনাবা আৰু যদি তোমালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম